নমস্কাৰ, মই জ্যোতিকুচি বাসিন্দা হয়। ইয়াতে মই 4 বছৰ ধৰি আছোঁ। ইয়াতে মানে পানীৰ জাগিৰত জ্যোতিকুচি বাসিন্দা হয়। ইয়াতে 4 বছৰ ধৰি পানীৰ পাইপকেইডাল দিছে, কিন্তু পানীৰ একো ব্যৱস্থা দিয়া নাই। আৰু 400 টকা কৰি ঠিকাদাৰে অলৰেডি লৈ লৈছে পানীৰ নামত। আৰু মই দেখিছোঁ কি গাঁৱৰ বহুত ভিতৰুৱা জেগাটো তাৰমানে পানী এনে গৈ থাকে, মানে বহুত সুবিধা কৰি দিছে। কিন্তু আমাৰ ইয়াৰ মেইন ৰোডৰ পৰা ইমান মানে ভিতৰতো নহয়, পানী এইখিনি জেগাত জ্যোতিকুচিত কিয় পানী ব্যৱস্থাটো দিয়া নাই, মই অসম চৰকাৰৰ জয়ন্ত মল্ল ডাঙৰীয়া দাদাক ক'ব খুজিছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰী মাননীয় পীয়ুষ হাজৰিকা ছাৰক ক'ব খুজিছোঁ যে আপোনাৰ সমষ্টিৰ আমাৰ এই মহিলাসকলে যে আমি ইমান জ্যোতিকুচিৰ আপুনি ইয়াত আহিও থাকে, কিন্তু আমি যে ইমান পানীৰ সমস্যাত ভুগি আছোঁ, আপোনাক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালী যাতে পানীৰ সুবিধাখিনি পায়। আমি এতিয়া পানী কিনি খাবলগীয়া হৈছে। আমি এতিয়া পেঞ্চনত চলি আছোঁ, মানে আমাৰ খাবৰ কাৰণে পইচা নাই। সেই তথাপিও আমি সেই পইচাৰে আমি বেমাৰ আজাৰৰ কাৰণে আমি পানীখিনিৰ ভাল হেৰিটো আমি খাবই লাগিব। আমি পানী কিনি খাবলগীয়া হৈছে। গতিকে ছাৰে বহুতখিনি সুবিধা কৰি দিছে, মই দেখিছোঁ। আমাৰ গোটেইখিনি ৰাইজে আমি হেৰি কৰিছোঁ। আমাৰ এইটো ৰিকুৱেষ্ট যে মেইন বস্তু হৈছে আমাৰ পানীটো, পানীটো যাতে ছাৰে আমাক ব্যৱস্থা কৰি দিয়ে। এইখিনি তেখেতৰ ওচৰত মই হেৰি কৰিছোঁ। আমি গম পাইছোঁ ঠিকাদাৰে আমাৰ 4 বছৰ ধৰি আমাক কেৱল নলটোহে দিছে। পানী আমি অকল এটুপো আমি দেখাও নাই, খাবও পোৱা নাই। এতিয়া মোৰ আগতে এগৰাকী মহিলাই কৈ গৈছে, মই বেছিকৈ নকওঁ, মই যিখিনি কষ্ট কৰিছোঁ সেইখিনিয়ে ক'ব বিচাৰিছোঁ। মই আজি যোৱা সপ্তাহত মই ইঞ্জিনিয়াৰ অফিচত গৈছিলোঁ, মৰিগাঁও ডিভিজনত। ইঞ্জিনিয়াৰক মই কৈ আহিছোঁ আমাৰ পানীৰ সমস্যাৰ কথা। তেওঁ এছক ক'লে, এছৰ ওচৰত মই গ'লোঁ, গৈ কাৰণে ক'লোগৈ। তেওঁ কৈছে কি যে কমিটিয়ে কৰিব। কমিটিৰ ওচৰলৈ গ'লোঁ, কমিটিয়ে কৈছে আমি ব্যৱস্থা ল'ম। তাৰপিছত জানিব পাৰিছোঁ যে এজন ঠিকাদাৰে আমাৰ জ্যোতিকুচিৰ পানী লাইনটো মানে ঠিকা লৈছিলে। তেওঁ বোলে পইচা পোৱা নাই। পইচা নোপোৱাৰ কাৰণে আমাৰ পানী লাইনটো হেণ্ডকাপ মাৰি থৈছে। ইমানখিনি অধিকাৰ ক'ৰ পৰা পালে? আৰু এছৰ এজনে তেওঁক কিয় সেইখিনি কৰিবলৈ কিয় চেষ্টা নকৰে? আমাক সদায় যে এনেকৈ ঠগি আছে। আমি লোকৰ ঘৰত গা ধুইছোঁ আৰু পানী কিনি খাইছোঁ। আমি এনেকৈয়ে আমাৰ জীৱন ধাৰণ কৰিমগৈ। আজি আমি যে ওলাই আহিছোঁ যে আমাৰ লাজ লাগিছে। মহিলাই পানীৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছে। মোৰ লাজ লাগিছে, দুখ লাগিছে। আৰু আমি পইচাও দিছোঁ, কিন্তু আমি পানী পোৱা নাই। আৰু বাটে ঘাটে পানীবিলাক এনেই পৰি আছে, অপব্যৱহাৰ হৈ আছে, কিন্তু আমাৰ ইয়াত এটোপাও পানী নাই। সেইবিলাক তেওঁলোকে দেখা নাপায় নেকি? আৰু মোৰ মানুহজনে এই PHCত কাম কৰা মোৰ এজন কৰ্মচাৰী আছিলে। তেওঁ মহিলাই যদি পত্নীয়ে যদি ঘৰে ঘৰে গা ধুবলৈ যাব লাগে আৰু পানী কিনি খাব লাগে, তাতকৈ কিবা আৰু লাজৰ কথা আছে নেকি? কিবা দুখৰ কথা আছে জানো? মই সেই অনুৰোধ কৰিছোঁ, মই জল জীৱন আঁচনিৰ মই জয়ন্ত মল্ল ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, আমাৰ এই ব্যৱস্থাটো সোনকালে যাতে কৰি দিয়ে, পানীৰ সমস্যাটো যাতে দূৰ হ'ব লাগে। এইখিনিয়ে মোৰ ক'বলগীয়া কথা।